আজি আলোচনা কৰিম অসমৰ লগতে বিটিআৰৰ টেটকাম ৰিক্ৰুটমেণ্ট প্ৰচেছ যেটো এটো দ্ৰুত গতিত চৰকাৰে চলাই আছে ভেৰিফিকেশ্যন আৰম্ভ হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটোত বিটিআৰৰ লগতে অসমৰ টেটকাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটোত কিছুমান ভুৱা প্ৰাৰ্থী আছে ইতিমধ্যে যিখিনি ইনফৰমেশ্যন আমি পাইছো বিটিআৰৰ ৰিক্ৰুটমেণ্ট প্ৰচেছৰ যেটো ভেৰিফিকেশ্যন হৈ আছে ইয়াত কিছুমান ভুৱা প্ৰাৰ্থীয়ে ভেৰিফিকেশ্যন কৰি আছে আৰু অসমৰ ৰিক্ৰুটমেণ্ট প্ৰচেছতো কিছুমান ভুৱা প্ৰাৰ্থী আছে আউট অফ অসমৰ পৰা তে এই ভুৱা প্ৰাৰ্থীবিলাক কোন হয় বা ইহঁতৰ ভৱিষ্যত কি হ'ব এই সম্পৰ্কিত কেইটামান ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ইয়াত মই কাৰো পক্ষত বা কাৰো বিপক্ষত নকম যেটো ৰিয়েল প্ৰচেছ যেটো লিগেল সিস্টেম এই সিস্টেমত কি কয় এই কথাখিনিয়ে আমি ইয়াত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছো তে চাওক এই নোটিফিকেশনটো আপোনালোকে পাইছে স্পেশালি মই আগত বিটিআৰৰ কথাটো কম যে ইতিমধ্যে 1 তাৰিখৰ পৰা বিটিআৰ টেটকাম ৰিক্ৰুটমেণ্টৰ পিজিটি যেটো পোষ্ট আছিল ইয়াৰ কাৰণে ভেৰিফিকেশ্যন চলি আছে আৰু এটো 7 তাৰিখলৈকে চলিব আপোনালোকে নিশ্চয় ভেৰিফিকেশ্যন কৰিছে আৰু এতিয়াও কৰি আছে এতিয়া কথা হল এই 1 তাৰিখৰ পৰা আজি 5 তাৰিখলৈকে যি কেদিন ভেৰিফিকেশ্যন হল ইয়াৰ ভিতৰতো কিছুমান ক্যান্ডিডেট এনেকো আছে সক ইয়াত কিন্তু স্পষ্ট আকাৰত উল্লেখ কৰিছে যে 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে অনলি ফৰ বিটিআৰ ক্যান্ডিডেটৰ কাৰণে অৰ্থাৎ যিবিলাক ক্যান্ডিডেট বিটিআৰৰ হয় ইহঁতৰ কাৰণে আৰু নন বিটিআৰ যিখিনি আছে 8 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কিন্তু পিজিটিৰ কাৰণে আপোনালোকক মাতিছে তে ইয়াত এটা কথা স্পষ্ট যে আপোনালোকক কিন্তু ইয়াৰ পৰা এক্সক্লুড কৰা নাই নন বিটিআৰ বিলাকক কিন্তু কিছুমান ক্যান্ডিডেট এনেকুৱা আছে যিবিলাকে ভেৰিফিকেশ্যন কৰিছে ইহঁতৰ পৰা ইনফৰমেশ্যন পোৱা মতে যে নন বিটিআৰ হয় কিন্তু কিছুমান ভুৱা ডকুমেন্টস লৈ এপ্লাই কৰিছিল এটো লৈ ভেৰিফিকেশ্যন চলাই আছে ভেৰিফিকেশ্যন কৰি আছে হয়তো কেনেকৈ হ'ব পাৰে যে ওচৰে পাজৰে যিবিলাক ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্ট বিলাকৰ ক্যান্ডিডেটে ওচৰত থকা গাঁওবুঢ়া হওক বা ভিসিডিসি হওক বা ভুৱা কিবা কিবি ডকুমেন্টস দি এপ্লাই কৰিছে আৰু বিটিআৰ হয় ভেৰিফিকেশ্যন চলাই আছে কিন্তু আপোনালোকক এটা কথা কম যে ইয়াত যেহেতু বিটিআৰ গভৰ্নমেন্টে আপোনালোকৰ এপ্লিকেশনটো একসেপ্ট কৰিছে এই ৰিক্ৰুটমেন্ট প্ৰসেছত একসেপ্ট কৰিছে আৰু আপোনালোকক ভেৰিফিকেশ্যনৰ কাৰণে কিন্তু এক্সট্ৰা কৈ 8 তাৰিখৰ পৰা 10 তাৰিখৰ কাৰণে পিজিটি মাতিছে অৰ্থাৎ জিটিও মাতিছে পিজিটিও মাতিছে গতিকে আপোনালোকৰ উদ্দেশ্য মই এটা কথাই কম যে যেহেতু আপোনালোকৰ এপ্লিকেশনটো একসেপ্ট কৰিছে ভেৰিফিকেশ্যনত মাতিছে গতিকে আপোনালোকে টেনচন কৰিব লগা নাই যদি লাষ্ট ৰিক্ৰুটমেন্ট যেটো হৈছিল এলপি আৰু ইউপি ইয়াত কিন্তু নন বিটিআৰ ক্যান্ডিডেট কিছুমান দিছিল এতে জি ক্যাটাগৰীতে দেখ 1% ৰিজাৰ্ভৰ ক্ষেত্ৰতে দিয়েক অথবা ক্যান্ডিডেট কম হোৱাৰ কাৰণে দিয়ে দেখ আৰু জি ক্যাটাগৰীতে দিয়ে দিছে কিন্তু গতিকে এইবাৰো যেহেতু আপোনালোকক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে গতিকে আপোনালোকৰ কিন্তু অলপ হলেও আশা আছে আপোনালোকৰ যিখিনি ৰিয়েল লিগেল প্ৰসেছত আপোনালোকে যাওক ৰিয়েল যেটো ডকুমেন্ট আছে এই ডকুমেন্ট লৈ এপ্লাই কৰিছে যদি ভাল কথা আৰু ৰিয়েল যিখিনি আছে আপোনালোকৰ আইডেন্টিটি প্ৰুফ এড্ৰেছ প্ৰুফ যিখিনি আছে এইখিনি লৈ বা এডুকেশনাল কোৱালিফিকেশনে হওক এইখিনি লৈ আপোনালোকে লিগেল প্ৰসেছ যাই ভেৰিফিকেশ্যন কৰক তেনেহলে কি জানি যদি ক্যান্ডিডেট কম হয় বিটিআৰত বা বেলেগ যদি কিবা ক্যাটাগৰী থাকে এটো চৰকাৰে ভালকে জানিব তেনেহলে কিন্তু আপোনালোকৰ অলপ হলেও চান্স ইয়াত আছে মই আগত এটা ভিডিও দিছো ইয়াতো কিন্তু কৈছো যে আপোনালোকৰ চান্স আছে এনেকুৱা নহয় একদম আপোনালোকক এক্সক্লুড কৰিব ইয়াৰ পৰা কিন্তু এটা কথা হল যদি আপোনালোকে ভাবিছে যে বিটিআৰৰ ভুৱা কিবা ডকুমেন্টস দি এপ্লাই কৰিছো আৰু এনেকৈ আমি ভেৰিফিকেশ্যনটো কৰি যাম আৰু চাকৰি পাম তেনেহলে কিন্তু ভুল ভাবিছে কাৰণ আপোনালোকে চাওক ইমান কষ্ট কৰি ইমান পঢ়া-শুনা কৰি মাস্টাৰ ডিগ্ৰী বিএড কৰি সাধাৰণ এটা ভুলৰ কাৰণে যাতে আপোনালোকে লাইফত বিপদ মাতি না আনে কাৰণ বৰ্তমান আপোনালোকে জানে আমাৰ বিটিআৰ গভৰ্নমেন্টৰ লগতে অসম গভৰ্নমেন্ট বহুত কটকটীয়া অৰ্থাৎ একদম স্বচ্ছ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে কামকাজ চলাই আছে গতিকে যদি আপোনাৰ কোনো ডকুমেন্টছত আইডেন্টিটি প্ৰুফ হওক এড্ৰেছ প্ৰুফ হওক এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰতে হওক যদি এনেকুৱা বেমেজালি কৰিছে ৰিক্ৰুটমেন্ট যেটো প্ৰসেছ এই প্ৰসেছতো কিন্তু উল্লেখ কৰিছে যদি কিবা মিসম্যাচ হয় যদি কিবা ভুল হয় তেনেহলে আপোনাৰ ক্যান্ডিডেটছৰ কেনসেল হ'ব লগতে আপোনাৰ কিন্তু ফিউচাৰত জবৰ কাৰণে এপ্লিকেবল নহব পাৰে এনেকুৱা সিদ্ধান্ত চৰকাৰে
আইনী ব্যৱস্থাও আপোনালোকৰ ওপৰত ল'ব পাৰে গতিকে আপোনালোকৰ মোৰ মতে এইটোৱে ভাল হ'ব লিগেল প্ৰচেছত যাওক চৰকাৰে যেহেতু একচেপ্ট কৰিছে গতিকে এই চৰকাৰৰ যেটো ইনষ্ট্ৰাকচন আছে এই ইনষ্ট্ৰাকচন মতে আপোনালোকৰ ৰিয়েল যিখিনি আপোনাৰ আইডেন্টিটি প্ৰুফ এড্ৰেছ প্ৰুফ হয় এইখিনিতে ভেৰিফিকেশ্যন বিলাক চলাই যাওক যদি চৰকাৰৰ কিবা কন্ডিশন থাকে ইয়াৰ মাধ্যমত আপোনালোকে কিন্তু জবটো পাবলৈ সক্ষম হ'ব পাৰে কিন্তু ভুৱা প্ৰতিশ্ৰুতি বা ভুৱা কোনো ডিগ্ৰী ভুৱা কোনো ইনফৰমেশ্যন মিছা ইনফৰমেশ্যন দি কিন্তু অসমৰ ক্ষেত্ৰতে হওক বিটিআৰৰ ক্ষেত্ৰতে হওক বা ইণ্ডিয়ান লেভেলৰ নেশ্যনেল লেভেলত যিকোনো জবৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপো ভুল নকৰিব এইটো মোৰ তৰফৰ পৰা কাৰণ যদি কিবা কাৰণত যদি এইটো ভুৱা প্ৰমাণিত হয় তেনেহলে কিন্তু আপোনালোকৰ সাৰ্টিফিকেটখিনি ইনভ্যালিড হোৱাৰ চান্স আছে প্লাস আপোনালোকৰ ইন ফিউচাৰ জবৰ ক্ষেত্ৰত কিন্তু বহুত এটা হেম্পাৰ হোৱাৰ চান্স আছে গতিকে যিখিনি লিগেল প্ৰসেস এই লিগেল প্ৰসেস আপোনালোকে ভেৰিফিকেশ্যন কৰক আৰু ইয়াৰ কাৰণে আশাবাদী হৈ থাকক জবটো পাব পাৰে আৰু ইয়াৰ লগতে অসমৰ ক্ষেত্ৰতো কিন্তু সেম কথা যে আপোনালোকক মই মোৰ তৰফৰ পৰা সকলোকে ৰিকুৱেষ্ট কৰিম মই বিটিআৰ নন বিটিআৰ অসম আৰু আউট অফ ষ্টেট এনেকুৱা কোনো ক্যান্ডিডেটক নাম ধৰি কোৱা নাই প্ৰতিজন ক্যান্ডিডেটক কৈছো যে চৰকাৰৰ যেটো ইনষ্ট্ৰাকচন দিছে ৰিক্ৰুটমেন্ট যেটো প্ৰসেস আছে ৰিক্ৰুটমেন্ট যেটো সিস্টেম আছে এই সিস্টেম মতে লিগেল প্ৰসেস যাওক চৰকাৰৰ যেটো ৰিক্ৰুটমেন্ট প্ৰসেস এই প্ৰসেস মতে যাওক কোনো ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি কোনো ধৰণৰ ভুৱা ডকুমেন্ট কোনো ধৰণৰ মিছা ইনফৰমেশ্যন দি আপোনালোকে কিন্তু ৰিক্ৰুটমেন্ট প্ৰসেসত কিন্তু অংশগ্ৰহণ নকৰিব আপোনালোকৰ ভৱিষ্যতত কিবা এটা প্ৰবলেম হোৱাৰ কিন্তু চান্স থাকি যাব তেতে কিন্তু বহুত দিগদাৰি হ'ব আপোনালোকে ইতিমধ্যে খবৰ পাইছে যে ওয়েস্ট বেংগলৰ যেটো আজিৰ পৰা 10 বছৰ আগত 2016 ত যেটো জব দিছিল বিভিন্ন ধৰণৰ ভুৱা ডকুমেন্টস ভুৱা ভাবে ডুপ্লিকেট কৰি কিন্তু চাকৰি বিলাক লৈছিল টিচাৰ বিলাকে আজি কিন্তু সুপ্ৰিম কোৰ্টৰ পৰা কি হৈছে এটো ৰায় দিছে 26000 টিচাৰৰ কিন্তু জব একদম কেনসেল কৰি দিছে লগতে কি কৰিছে এই ইমান দিনত যিখিনি জব কৰি স্যালাৰি পাইছিল ইয়াৰ 12% ইন্টাৰেষ্ট সহকাৰে ঘুৰাই দিবলৈ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে গতিকে এতিয়া যদি কিবা ইনফৰমেশ্যন এনেকুৱা ভুৱা ইনফৰমেশ্যন দি জব যদি পায়ো যায় ইন ফিউচাৰত কিন্তু এইটো বিৰাট বহুত ডাঙৰ এটা প্ৰবলেম হোৱাৰ সম্ভাৱনা থাকি যাব গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম মোৰ তৰফৰ পৰা কোনো ধৰণৰ মিছ ইনফৰমেশ্যন দি আপোনালোকে এনেকুৱা ৰিক্ৰুটমেন্ট প্ৰসেসত কোনো অংশগ্ৰহণ নকৰিবলৈ মই মোৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ জনাইছো যে এইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰমেশ্যন যে আপোনালোকক এনেকুৱা নকৰিব লিগেল প্ৰসেস যাওক ৰিয়েল প্ৰসেস যাওক সঠিক পৰ্যায়ত যাওক সঠিকভাৱে যাওক আপোনালোকে নিশ্চয় এদিন সাকসেস হ'ব তাৰে আমি শুভকামনা কৰিলো ধন্যবাদ